ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড চমুকৈ IOCL ফালৰ পৰা এতিয়া নতুনকৈ আকৌ মুকলি হৈছে 97টা কণ্ট্ৰল এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰৰ কাৰণে পদ আৰু এই পদকেইটা অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 21 মাৰ্চ 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে IOCL ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 97 এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰৰ কাৰণে আৰু ইয়াৰ আপোনালোকৰ পদকেইটা টোটেল পদ হ'ল 97টা ইয়াৰে ধৰি দিছে কেটেগৰী ৱাইজ ভেকেঞ্চিটো UR কাৰণে আছে 45টা SCৰ কাৰণে আছে 13টা STৰ কাৰণে আছে 6টা OBC NCলৰ কাৰণে আছে 24টা আৰু EWSৰ কাৰণে পদ আছে 6টা আৰু আপোনালোকৰ দৰমহাটো থাকিব এই পদকেইটাৰ 40,000ৰ পৰা 1,40,000 পৰ্যন্ত বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে 30 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু তাৰপিছত আপোনালোকৰ যদিহে SC বা ST হয় ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও পাৰিব আৰু OBC NCL সকলে 3 বছৰ বেছি হ'লেও পাৰিব PWD সকলে 10 বছৰ বেছি হ'লেও পাৰিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী ইন কেমিষ্ট্ৰি আপোনালোকে কৰা হ'ব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিব যিহেতু এই পদকেইটা আপোনালোকৰ এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ পদ সেইকাৰণে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিবলৈ হ'লে মাষ্টাৰ ডিগ্ৰীটো কৰা হ'ব লাগিব আৰু ইয়াৰ যি অনলাইন আবেদন হয় সেয়া আপোনালোকৰ আৰম্ভ হৈ গৈছে 1 মাৰ্চ 2025ৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 21 মাৰ্চ 2025 তো 1 মাৰ্চৰ পৰা আপোনালোকে 21 মাৰ্চ 2025লৈকে এই যি IOCLৰ ফালৰ পৰা এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ পদ ওলাইছে এইকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব